এজন আৰক্ষী বিষয়াই নাক কাটিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বহুবিবাহ আইনক বুঢ়া আঙুলি আব্দুল জব্বৰৰ প্ৰথমা পত্নীক বিচ্ছেদ নিদিয়াকৈ দ্বিতীয় বিবাহ আৰক্ষীৰ কাষ চাপিল প্ৰথমা পত্নী এইজনে আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক আব্দুল জব্বৰ বৰ্তমান বিলাসীপাৰা থানাত কৰ্মৰত কেইবছৰমান পূৰ্বে বাক্সা জিলাত কৰ্মৰত হৈ থাকোঁতেই তাজমিনা নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল ASI আব্দুল জব্বৰে পিছে এটি সন্তান জন্ম হোৱাৰ পাছতেই দুয়োৰে মাজত মনোমালিন্য হয় নিতৌ লাগে কাজিয়া পৃথকে থাকিবলৈ লয় দুয়ো কিন্তু তেতিয়াও আইনীভাৱে প্ৰথমা পত্নীক বিচ্ছেদ দিয়া নাছিল আব্দুলে তাৰ মাজতে পুনৰ দ্বিতীয় বিবাহত বহিল আব্দুল জব্বৰ দ্বিতীয় বিবাহৰ খবৰ পাই ন্যায় বিচাৰি বিলাসীপাৰা থানাত উপস্থিত হয় প্ৰথমা পত্নী তাজমিনা সমজিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিলে এজাহাৰ তেওঁ দুবাচৰি মামা বাজাৰৰ এজনী মাইকী হয় গুচি আহি থকা তাইৰ 11 বছৰীয়া ছোৱালী এজনী আছে সেইটো পৰিকে সি 2.5 লাখ টকা জৰিমনা ভৰিছিল CDSP ছাৰৰ তাতে বিচাৰখন হৈছিল বিলাসীপাৰা থানাত মীমাংসা হৈছিল অক্টোবৰৰ ঘটনা এইটো তাৰ পিছত সি কাছাৰ কাটা 6 পাৰ্টৰ এজনী বিয়ে পঢ়ি থকা ছোৱালী নতুনকৈ 20 নৱেম্বৰত সি বিয়া পাতে এই কাৰণে বিয়া পাতিল বহুবিবাহ আইনখন হিমন্ত বিশ্ব শৰ্মা ছাৰে বাতিল কৰিছিল মানে বহুবিবাহ নিষেধ সেই কাৰণে সি বিয়াখন পাতি দিলে একজন আইনৰ মানুহ হয় বেআইনী কাম কিয় কৰিলে এইটো মোক হিমন্ত বিশ্ব শৰ্মা ছাৰে ন্যায় দিব মই তাতে লিখিত এখনো দি আহিছিলো আৰু বিলাসীপাৰাতো দিছো মই বহুত ঠাইত ন্যায় বিচাৰি ঘূৰি আছো যি সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহুবিবাহ বন্ধ কৰি আইন প্ৰণয়ন কৰিলে সেই সময়তে খুদ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগৰ এজন বিষয়াই এই আইনক বুঢ়া আঙুলি দেখুৱালে এই কাৰ্যৰ দ্বাৰা আচলতে গৃহ বিভাগৰ বিষয়া আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক আব্দুল জব্বৰে নাক কাণ কাটিলে চৰকাৰৰ এতিয়া আব্দুল জব্বৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয় বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট অসম লাইভ 24 এজন আৰক্ষী বিষয়াই নাক কাটিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বহুবিবাহ আইনক বুঢ়া আঙুলি আব্দুল জব্বৰৰ প্ৰথমা পত্নীক বিচ্ছেদ নিদিয়াকৈ দ্বিতীয় বিবাহ আৰক্ষীৰ কাষ চাপিল প্ৰথমা পত্নী এইজনে আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক আব্দুল জব্বৰ বৰ্তমান বিলাসীপাৰা থানাত কৰ্মৰত কেইবছৰমান পূৰ্বে বাক্সা জিলাত কৰ্মৰত হৈ থাকোঁতেই তাজমিনা নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল ASI আব্দুল জব্বৰে পিছে এটি সন্তান জন্ম হোৱাৰ পাছতেই দুয়োৰে মাজত মনোমালিন্য হয় নিতৌ লাগে কাজিয়া পৃথকে থাকিবলৈ লয় দুয়ো কিন্তু তেতিয়াও আইনীভাৱে প্ৰথমা পত্নীক বিচ্ছেদ দিয়া নাছিল আব্দুলে তাৰ মাজতে পুনৰ দ্বিতীয় বিবাহত বহিল আব্দুল জব্বৰ দ্বিতীয় বিবাহৰ খবৰ পাই ন্যায় বিচাৰি বিলাসীপাৰা থানাত উপস্থিত হয় প্ৰথমা পত্নী তাজমিনা সমজিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিলে এজাহাৰ তেওঁ দুবাচৰি মামা বাজাৰৰ এজনী মাইকী হয় গুচি আহি থকা তাইৰ 11 বছৰীয়া ছোৱালী এজনী আছে সেইটো পৰিকে সি 2.5 লাখ টকা জৰিমনা ভৰিছিল CDSP ছাৰৰ তাতে বিচাৰখন হৈছিল বিলাসীপাৰা থানাত মীমাংসা হৈছিল অক্টোবৰৰ ঘটনা এইটো তাৰ পিছত সি কাছাৰ কাটা 6 পাৰ্টৰ এজনী বিয়ে পঢ়ি থকা ছোৱালী নতুনকৈ 20 নৱেম্বৰত সি বিয়া পাতে এই কাৰণে বিয়া পাতিল বহুবিবাহ আইনখন হিমন্ত বিশ্ব শৰ্মা ছাৰে বাতিল কৰিছিল মানে বহুবিবাহ নিষেধ সেই কাৰণে সি বিয়াখন পাতি দিলে একজন আইনৰ মানুহ হয় বেআইনী কাম কিয় কৰিলে এইটো মোক হিমন্ত বিশ্ব শৰ্মা ছাৰে ন্যায় দিব মই তাতে লিখিত এখনো দি আহিছিলো আৰু বিলাসীপাৰাতো দিছো মই বহুত ঠাইত ন্যায় বিচাৰি ঘূৰি আছো যি সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহুবিবাহ বন্ধ কৰি আইন প্ৰণয়ন কৰিলে সেই সময়তে খুদ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগৰ এজন বিষয়াই এই আইনক বুঢ়া আঙুলি দেখুৱালে এই কাৰ্যৰ দ্বাৰা আচলতে গৃহ বিভাগৰ বিষয়া আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক আব্দুল জব্বৰে নাক কাণ কাটিলে চৰকাৰৰ এতিয়া আব্দুল জব্বৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয় বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট অসম লাইভ 24